আজি আমি আলোচনা কৰিম নাম্বাৰ সিস্টেম। কি নাম্বাৰ সিস্টেম? নাম্বাৰ সিস্টেম। তো নাম্বাৰ সিস্টেমত কি আছে? নাম্বাৰ আছে, হোল নাম্বাৰ আছে, ন্যাচারাল নাম্বাৰ আছে, ইভেন নাম্বাৰ আছে, ওড নাম্বাৰ আছে, প্লেস ভ্যালু চাৰ্ট আছে, প্লেস ভ্যালু আছে, ডিজিট আছে, ফেজ ভ্যালু আছে। এইবোৰ সব কি কৰিম আজি জানিম। ঠিক আছে। তো প্ৰথমত কি ফাৰ্স্টত কি এক নম্বৰত চোৱা নাম্বাৰ। নাম্বাৰ কি কি আমি নাম্বাৰ হিচাপে কি কি জানো? হোল নাম্বাৰ। হোল নাম্বাৰ কি? হোল নাম্বাৰ কি আছিল? হোল নাম্বাৰ আছিল 0ৰ পৰা ষ্টাৰ্ট কৰি 0 1 2 3 এনেকৈ গৈ থাকিব। 0 1 2 3 এনেকৈ গৈয়ে থাকিব। 2 নম্বৰত কি আছিল? ন্যাচারাল নাম্বাৰ। ন্যাচারাল নাম্বাৰ কি আছিল? ন্যাচারাল নাম্বাৰ 1 2 3 4 এনেকৈ গৈ থাকিব। তো ন্যাচারাল নাম্বাৰ ষ্টাৰ্ট কৰাৰ পৰা হয় 1ৰ পৰা ন্যাচারাল নাম্বাৰ, হোল নাম্বাৰ 0ৰ পৰা ষ্টাৰ্ট হয়। তাৰপিছত কি আছিল? ইভেন নাম্বাৰ। ইভেন নাম্বাৰ কৰ পৰা ষ্টাৰ্ট হয়? ইভেন নাম্বাৰ। তো ইভেন নাম্বাৰ কি কি? 0 2 4 6 8 এনেকৈ গৈ থাকিব। জোড়া নাম্বাৰ, যিবোৰ জোড়া নাম্বাৰ 2ৰে ডিভাইড কৰিব পাৰি। ইভেন নাম্বাৰবোৰ কি আছে? 2ৰে ডিভাইড কৰিব পাৰি, এইবোৰক কয় ইভেন নাম্বাৰ। তো ইভেন নাম্বাৰ কি? 0 2 4 6 8 10 12 এনেকৈ গৈ থাকিব। তাৰপিছত 4 নাম্বাৰ কি কৈছে? অড নাম্বাৰ। অড নাম্বাৰ কি আছিল? অড নাম্বাৰ কি আছিল? 1 3 5 7 9 এনেকৈ গৈ থাকিব। 11 এনেকৈ গৈ থাকিব। ঠিক আছে। নেক্সট চোৱা গ'ল এইটো। নেক্সট চোৱা যেনেকুৱা 2 আছে, 3 আছে, 4 আছে, 5 আছে। এইকেইটা কি? এইটো এটা নাম্বাৰ, এইটো এটা নাম্বাৰ, এইটো এটা নাম্বাৰ, এইটো এটা নাম্বাৰ। এইবোৰ কি কয়? নাম্বাৰ কয়। কি কয়? নাম্বাৰ। 2 এটা নাম্বাৰ, 3 এটা নাম্বাৰ, 4 এটা নাম্বাৰ, 5 এটা নাম্বাৰ। তো এইবোৰ কি আছিল? নাম্বাৰ। তো ইয়াক কি 1 ডিজিট নাম্বাৰ বুলি কয় ন? এটা ডিজিট আছে, এটা কৰি ডিজিট আছে। ইয়াত এটা, এইটো এটা নাম্বাৰ, এটা ডিজিটছ, এইটো এটা নাম্বাৰ, এটা ডিজিটছ, এইটো এটা নাম্বাৰ, এটা ডিজিটছ। তো 1 ডিজিটছ নাম্বাৰ। 1 ডিজিটছ নাম্বাৰ। এনেকৈ কি হ'ব? যেনেকৈ 22 আছে, 13 আছে, 12 আছে। এইবোৰ কি? দুটাকৈ ডিজিট আছে, দুটাকৈ ডিজিট আছে, এটা দুটা। তো এনেকৈ ইয়াতো এটা দুটা 13 1 to 12। তো ইয়াতে কি আছে? দুটাকৈ ডিজিট। তো এইটো কি ক'ব? 2 ডিজিটছ নাম্বাৰ। তো এনেকৈ কি আছে? যেনেকৈ 3 7 8 9 এইটোত কেইটা ডিজিট আছে? এটা ডিজিট আছে, দুটা, তিনিটা, চাৰিটা ডিজিট আছে, চাৰিটা ডিজিট। তো এইটো কি হ'ব? 4 ডিজিটছ নাম্বাৰ। তো এতিয়া ডিজিটছ গম পাইছা? ডিজিটছ নাম্বাৰ কি হ'ল? নাম্বাৰ এইবাৰ 22 13 12 3 7 8 9 এইটো গোটেই মিলি এটা নাম্বাৰ। তো ডিজিটছ কি? যেনেকুৱা 2 1 3 4 আছে, ইয়াত এই এটা এটা কৰি কি এইটো ডিজিট আছে। তো এইটো পুৰাটোক কি কয়? নাম্বাৰ কয়। এইটো পুৰাটোক কি কয়? নাম্বাৰ কয়। আৰু এই 2 ই এটা ডিজিটছ, 2 এটা ডিজিটছ, 1 এটা ডিজিটছ, 3 এটা ডিজিটছ, 4 এটা ডিজিট। তো এইটো কিমান ডিজিটছ থকা নাম্বাৰ? 4 ডিজিটছ নাম্বাৰ। এইটো কিমান ডিজিটছ থকা নাম্বাৰ? 4 ডিজিটছ নাম্বাৰ। এতিয়া চোৱা, তো 1 ডিজিটছ নাম্বাৰ কি কি আছে? 1 ডিজিট নাম্বাৰ, 1 ডিজিটছ নাম্বাৰ। 1 ডিজিটছ নাম্বাৰ কৰ পৰা ষ্টাৰ্ট? 1 ডিজিটছ নাম্বাৰ কৰ পৰা ষ্টাৰ্ট? 1ৰ পৰা 9 লৈ। এইটো 1 ডিজিটছ। 1 2 3 4 5 6 7 8 9 আছে নহয়? এইখিনিলৈ কি 1 ডিজিটছ। তাৰপিছত 2 ডিজিটছ কোনখিনি হয়? 2 ডিজিটছ নাম্বাৰ। 2 ডিজিটছ নাম্বাৰ হ'ল 10ৰ পৰা ষ্টাৰ্ট। 2 ডিজিটছ নাম্বাৰ 10ৰ পৰা ষ্টাৰ্ট 99 লৈ 2 ডিজিটছ নাম্বাৰ। এনেকৈ 3 ডিজিটছ নাম্বাৰ। 3 ডিজিটছ নাম্বাৰ কোনবিলাক? 100ৰ পৰা 999 লৈ।
ফ'ৰ ডিজিটছ কোনবিলাক? 4 ডিজিটছ নাম্বাৰ কোনবিলাক? 1000 পৰা 9999 এইখিনি হ'ল 4 ডিজিটছ নাম্বাৰ। এনেকৈ 5 ডিজিটছ নাম্বাৰ, 6 ডিজিটছ নাম্বাৰ, 7 ডিজিটছ নাম্বাৰ, 8 ডিজিটছ নাম্বাৰ এইবোৰ আহিব। তেতিয়া কি হ'ব? 5 ডিজিটছ হ'লে 10000 হ'ব আৰু কলৈ হ'ব? 9999 5টা 9 লৈ হ'ব। ঠিক আছে। তো ইয়াত চোৱা 1 ডিজিটছ নাম্বাৰ স্মলেষ্ট কোনটো? এইটো। লাৰ্জেষ্ট কোনটো? এইটো। 2 ডিজিটছত স্মলেষ্ট 2 ডিজিট স্মলেষ্ট নাম্বাৰ 10, 2 ডিজিটছ গ্ৰেটেষ্ট নাম্বাৰ 99, 3 ডিজিটছ স্মলেষ্ট নাম্বাৰ ষ্টাৰ্টিং কোনটো? এইটো আৰু লাষ্ট কোনটো? এইটো। তো 100 হৈছে 3 ডিজিটৰ স্মলেষ্ট নাম্বাৰ আৰু 3 ডিজিটছ থকা লাৰ্জেষ্ট নাম্বাৰ কোনটো? 999। ঠিক আছে। এতিয়া চোৱা নেক্সট 4 ডিজিটছ আছে, 5 ডিজিটছ আছে, 6 ডিজিট আছে, 7 ডিজিটছ আছে। গম পাইছা ডিজিটবোৰ কি কি আছে? এতিয়া আহিব কি? প্লেচ ভেলু চাৰ্ট। এতিয়া আহিব প্লেচ ভেলু চাৰ্ট। প্লেচ ভেলু চাৰ্ট। তো প্লেচ ভেলু চাৰ্ট কি? দুটা প্লেচ ভেলু চাৰ্ট। এটা ইণ্ডিয়ান প্লেচ ভেলু চাৰ্ট আছিল, ইণ্ডিয়ান প্লেচ ভেলু চাৰ্ট, আনটো আছিল ইণ্টাৰনেশ্যনেল প্লেচ ভেলু চাৰ্ট। তো ইণ্ডিয়ান প্লেচ ভেলু চাৰ্ট কোনটো আছিল? এইটো। ইউনিট 10, 100, 1000, 10,000, লাখ, 10 লাখ, ক্ৰ'ৰ, 10 ক্ৰ'ৰ। কি আছিল? ইউনিট বা ওৱান্স কয় এইটোক। এইটো কয় 10, ইউনিট 10 এইফালৰ পৰা ইউনিট 10, 100, HUNDRED, 100, 1000, 10,000, 10,000। তাৰপিছত কি আছিল? লাখ, LAKH, লাখ। তাৰপিছত 10 লাখ। তাৰপিছত ক্ৰ'ৰ। তাৰপিছত 10 ক্ৰ'ৰ। 10 ক্ৰ'ৰ আছিল। তো এইটো আছিল ইণ্ডিয়ান প্লেচ ভেলু চাৰ্ট। তাৰপিছত আছিল 2 নম্বৰ ইণ্টাৰনেশ্যনেল প্লেচ ভেলু চাৰ্ট। ইণ্টাৰনেশ্যনেল প্লেচ ভেলু চাৰ্ট। প্লেচ ভেলু চাৰ্ট। ইণ্টাৰনেশ্যনেল প্লেচ ভেলু চাৰ্ট। এইটো কি আছিল? ইউনিট 10, 100, 1000, 10,000, 100,000। তাৰপিছত কি আছিল? মিলিয়ন। তাৰপিছত 10 মিলিয়ন। তাৰপিছত 100 মিলিয়ন। তাৰপিছত আছিল বিলিয়ন, 10 বিলিয়ন, 100 বিলিয়ন। ঠিক আছে। তো ইউনিট 10, 100, 1000, 10,000, 100,000, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন, বিলিয়ন, 10 বিলিয়ন, 100 বিলিয়ন। এইটো আছিল ইণ্টাৰনেশ্যনেল প্লেচ ভেলু চাৰ্ট। তো ইয়াত চোৱা ইণ্ডিয়ান প্লেচ ভেলু চাৰ্টত কি আছিল? 1000ৰ ঘৰ দুটা আছিল, 1000ৰ ঘৰ দুটা আছিল, লাখৰ ঘৰ দুটা আছিল, লাখ, 10 লাখ। ক্ৰ'ৰৰ ঘৰ এইফালে আছিল, ক্ৰ'ৰ, 10 ক্ৰ'ৰ আৰু আছে 100 ক্ৰ'ৰ এনেকুৱা আছে। আৰু এইটো কি আছিল? ইউনিট 10 এই দুটা, 100টো ছিংগল ঘৰ। তেনেকৈও ইয়াতো কি আছে? ইউনিট 10, 100, তাৰপিছত 1000ৰ ঘৰ তিনিটা আছে, 1000ৰ ঘৰ তিনিটা। ইণ্টাৰনেশ্যনেল প্লেচ ভেলু চাৰ্টত লাখ নাই, ক্ৰ'ৰ নাই। তো এইটো চোৱা 1000ৰ ঘৰ কেইটা আছে? তিনিটা আছে। তাৰপিছত মিলিয়নৰ ঘৰ তিনিটা আছে। তাৰপিছত বিলিয়নৰ ঘৰ তিনিটা আছে। ঠিক আছে। এইটো হ'ল ইণ্টাৰনেশ্যনেল প্লেচ ভেলু চাৰ্ট। তো এতিয়া চোৱা কি আছে? প্লেচ ভেলু। প্লেচ ভেলু কি? প্লেচ ভেলু কাক কয়? তো প্লেচ ভেলু হ'ল যে সাপোজ 3, 4, 6, 1, 2 এইটো এটা নাম্বাৰ, এইটো এটা কি? নাম্বাৰ। তো ইয়াত কি কৈছে যে 6ৰ প্লেচ ভেলু কিমান হ'ব? যদি কুৱেশ্যন কৰা হয় 6ৰ প্লেচ ভেলু কিমান হ'ব?
তো প্লেস ভ্যালু অফ 6 লিখিম, প্লেস ভ্যালু অফ 6 ইকুয়াল টু কি হব, তো এটা চোৱা ইউনিট, এইটো কি ইউনিট, এইটো 10, এইটো 100, এইটো 1000, এইটো 10,000, তো এইফালৰ পৰা হয় না, ইউনিট 10, 100, 1000, 10,000, তো এইটো ইউনিটৰ ঘৰত আছে, এইটো 10ৰ ঘৰত আছে, এইটো 100ৰ ঘৰত আছে, এইটো 1000ৰ ঘৰত আছে, এইটো 10,000ৰ ঘৰত আছে। তো 6 তো কিমান, কোশ্চেন কি হৈছিল, প্লেস ভ্যালু অফ 6ৰ প্লেস ভ্যালু কিমান, মানে ভ্যালুটো কিমান এই প্লেছত, মানে 100 প্লেছত 6ৰ ভ্যালু কিমান, তো 100 প্লেছত 6ৰ ভ্যালু কিমান হ'ব, 600, ঠিক আছে। নাইবা এটা কি লিখিব পাৰোঁ, 6 দি 6ৰ পিছত কেইটা ডিজিট আছে, এটা দুটা ডিজিট আছে, তো দুটা 0 দিলে এইটো কি হ'ব, প্লেস ভ্যালু হৈ যাব। সাপোজ 3ৰ প্লেস ভ্যালু কিমান আছে, এইটো চোৱা 3 আছে, 3ৰ প্লেস ভ্যালু কিমান হ'ব, প্লেস ভ্যালু অফ 3, তো প্লেস ভ্যালু অফ 3 কিমান হ'ব, তো ইউনিট 10, 100, 1000, 10,000, তো 3 10,000, 3 10,000, তো এইটো লিখিম 3 10,000। নাইবা 3 দি 3ৰ পিছত কেইটা ডিজিট আছে, এটা দুটা তিনিটা চাৰিটা ডিজিট আছে, তো চাৰিটা 0 দিলে হৈ যাব, ঠিক আছে। এইটো গ'ল কি প্লেস ভ্যালু, বুজিছা। তো এতিয়া আহা ফেজ ভ্যালু, ফেজ ভ্যালু কোনটো, তো সাপোজ 3, 4, 6, 1, 2 এইটো নাম্বার আছিল নহয়, এইটো নাম্বার আছিল, তো ইয়াত কি হৈছে 4ৰ ফেজ ভ্যালু ওলাব লাগে, 4ৰ ফেজ ভ্যালু অফ 4, ফেজ ভ্যালু অফ 4, এইটোৰ ফেজ ভ্যালু অফ 4, তো ফেজ ভ্যালু মানে কি, যেটো আছে, ফেজ মানে যেটো আছে, ফেজ মানে কি, মানে যেটো ডিজিট আছে এইটো নিজেই, তাৰমানে 4ৰ কথা কৈছে যদি, তো 4 এনসার হ'ব, 4ৰ কথা কৈছে 4 হ'ব, যদি 2ৰ কথা কয়, 2ৰ ফেজ ভ্যালু যদি কয় 2 হ'ব, হয়নে। 3ৰ কথা ক'লে যদি 3ৰ ফেজ ভ্যালু কয়, 3ৰ ফেজ ভ্যালু, তো 3 হ'ব আনসার। তো এইটো ফেজ ভ্যালু গ'ল, ফেজ ভ্যালু বুজি পাইছা। নেক্সট আহিব পিরিয়ড বা পজিশন, মানে কোনটো পজিশনত আছে নাম্বারটা। তো সাপোজ 3, 2, 1, 4, 6, তো এইটো সাপোজ 2টো কোন পিরিয়ডত আছে, 2টোৰ পিরিয়ডটো কি, কোনটো পজিশনত আছে, তো লিখিম এইটো কি হ'ব, ইউনিট 10, 100, 1000, 10,000, তো 2টো কোন পজিশনত আছে, কোন পজিশনত, 1000 পজিশনত আছে, তো এইটো লিখিম পিরিয়ড অফ 2 কি হ'ব 1000, সিধা 1000 লিখিম, যেটো পজিশনত থাকিব এইটো লিখিম 1000। সাপোজ 1টো কোন পিরিয়ডত আছে বা পজিশনত আছে, তো পিরিয়ড অফ 1 কি হ'ব 100 পজিশনত আছে, তো 100 লিখিম। তো 6টো কোন পজিশনত আছে, পজিশনটো পিরিয়ড অফ 6 এইটো কোনটো পজিশনত, ইউনিট বা ওয়ান্স পজিশনত আছে, ওয়ান্স লিখিলেও হ'ব, ইউনিট পজিশনত লিখিলেও হ'ব, ঠিক আছে। এনেকৈ আৰু কি আছে, 3টো পিরিয়ড অফ 3, তো এইটো কি আছে 10,000, তো যেহেতু কি আছে 1000 10,000 একই কথা, দুটাই সেম ঘর, তো 1000, তো এইটো 1000 বুলি লিখিলে হল, 1000 পজিশনত আছে, তো এইটো কয় পিরিয়ড, ঠিক আছে, বুঝি পালো। এতিয়া আহা নাম্বার টু নাম্বার নেমস, এতিয়া নাম্বার টু নাম্বার নেমস, মানে নাম্বার নেমস লিখিব লাগে, নাম্বার নেমস কেনেকৈ লিখিব লাগে, নাম্বার নেমস কেনেকৈ লিখিব লাগে। সাপোজ 3, 2, 1, 6, 4, 5 এইটো এটা নাম্বার দিয়া আছে, এইটোৰ কি, এইটো এটা নাম্বার, এই নাম্বাৰটোৰ কি লিখিব লাগে, নাম্বার নেমস লিখিব লাগে।
তো নাম্বাৰ নেমছ এনেকৈ লিখিম। তো এইটোৰ কাৰণে কি কৰিম, হেল্প ল'ম এটা টেবুল, প্লেচ ভেলু চাৰ্টৰ টেবুল। তো ইণ্ডিয়ান প্লেচ ভেলু চাৰ্ট নাইবা ইণ্টাৰনেশ্যনেল প্লেচ ভেলু চাৰ্ট যিটো কুৱেশ্যন কৰিব এইটোৰ হেল্প লৈ কি কৰিম, নাম্বাৰ নেমছ লিখিম। ঠিক আছে। যদি কয় যে ইণ্ডিয়ান প্লেচ ভেলু চাৰ্ট মতে তুমি নাম্বাৰ নেম লিখা, এই নাম্বাৰটোৰ নাম্বাৰ নেম লিখা, তেতিয়া ইণ্ডিয়ান প্লেচ ভেলু চাৰ্টৰ হিচাপত এইটো নাম্বাৰ নেমছ লিখিম। আৰু যদি কয় ইণ্টাৰনেশ্যনেল প্লেচ ভেলু চাৰ্ট হিচাপত নাম্বাৰ নেমছ লিখা, তো এইটোত কি কৰিম, ইণ্টাৰনেশ্যনেল প্লেচ ভেলু চাৰ্ট হিচাপত এইবোৰ বহাই দি কি কৰিম, নাম্বাৰ নেমটো লিখিম। তো এইটো ইণ্ডিয়ান হিচাপত লিখি লওঁ। তো ইণ্ডিয়ান হিচাপত গ'লে কি হ'ব, ইউনিট 10, 100, 1000, 10,000, লাখ, 10 লাখ, crore, 10 crore। ঠিক আছে। তো এতিয়া কৈছে কি নাম্বাৰটো বহাই দিয়া, নাম্বাৰটো এইফালৰ পৰা বহাই দিয়া। তো এইটো ইউনিট, এইটো 10, এইটো 100, এইটো 1000, এইটো 10,000, এইটো 100 লাখ। তো এইটো বহাই দিয়া এনেকৈ 5, 4, 6, 1, 2, 3। ঠিক আছে। তো এতিয়া নাম্বাৰ নেমটো বানানটো এনেকৈ লিখিম। ঠিক আছে, এনেকৈ লিখিম। তো এইটো বানানটো লিখোতে কি আছে, 1000-এর ঘরে এই দুটা হয়, 100-এর ঘরে এইটো, ইউনিট আৰু 10-এর ঘরে এই দুটা, তাৰপিছত লাখৰ ঘরে এই দুটা, লাখৰ ঘর এই দুটা, ক্ৰ'ৰৰ ঘর এইকেইটা। ঠিক আছে। তো এতিয়া চাম যে লাখ কিমান আছে, কিমান লাখ, লাখ কিমান আছে, সরি লাখ, এইটো 1000-এর ঘর নহয়, লাখ, লাখ কিমান আছে, 3 লাখ। তো এইটো স্পেলিংত লিখিম 3 লাখ। ঠিক আছে। তাৰপিছত কি আছে, 1000-এর ঘর, 1000-এর ঘৰত কি কি আছে, 21 আছে, 1000-এর ঘৰত কিমান আছে, 21। তো এইটো লিখিম 21 কি 21 কি 1000, এইটো লিখিব লাগিব, 1000টো লিখিব লাগিব। তাহলে 21,000। তাৰপিছত এইটো কি 6, 100-এর ঘৰত কি আছে 6, তো 6 কি হ'ব, 600, 600। তাৰপিছত এইটো কি, এই দুটা ইউনিট 10 মিলি লিখে, তো 4, 5 আছে, 45। ঠিক আছে। তো এইটো কি হল, এইটোৰ কি হল, নাম্বাৰ নেম হল, ইজিলি হল। ইজি আছে, কোনো টেনশন নাই, ইজিলি অলপ প্ৰেক্টিছ কৰিলে পাই যাবা। ঠিক আছে। এইটো আকৌ চোৱা, যদি নাম্বাৰ নেমছ দিয়া থাকে, যদি নাম্বাৰ নেমছ দিয়া থাকে এইটো, তো জাষ্ট এইটো কি কৰিম, ইয়াত চাৰ্টত বহাই দিম। সাপোজ এইটো নাম্বাৰ লিখিব লাগে, কি লিখিব লাগে, নাম্বাৰ লিখিব লাগে, নাম্বাৰ। তো এইটো সাপোজ 3 লাখ আছে, 3 crore আছে, 3 crore, 3 crore 10,000 5, 3 crore 10,005। এইটো কি কৰিম, আমি নাম্বাৰত লিখিম। নাম্বাৰত কি লিখিম, এনেকৈ ইউনিট 10, 100, 1000, 10,000, লাখ, 10 লাখ, crore, 10 crore। এইটো আছিল নহয়। তো এইটো 10 crore, এই যে এইটো আছে, লাখ আছে, এইটো দুটা ঘর, 1000-এর দুটা ঘর, 100-এর এটা ঘর, এই দুটা ইউনিট আৰু 10 মিলি আছে। তো তোমাৰ কি কৈছে, নাম্বাৰটো ওলাব লাগে। তো এইফালৰ পৰা এইটো লিখিম, 3 crore আছে, ক্ৰ'ৰৰ ঘৰ এই দুটাত 3 crore-টো লিখিব লাগে। তো 3 crore এই ফাৰ্ষ্টৰটো, এইটো এইফালৰটো লিখিম 3 crore, বুজিছা। ঠিক আছে। 10 crore, এইটো 10 crore-ৰ ঘৰ, এইটো 3 crore-ৰ ঘৰ, দুটা হলে এই দুটা মিলি লিখিলো হয়। এটা আছে 3 crore আছে, এই কাৰণে 3 crore ইয়াত লিখিছো। ঠিক আছে। এতিয়া লাখ, লাখ তো নাই, লাখৰ ঘৰ এৰি দিয়া। নেক্সট কি আছে, 1000, কিমান 1000, 10,000। তো 1000-এর ঘর এই দুটা আছে, 10 আছে, 10,000। তো 1000-এর ঘর দুটা, 1, 0, 10 হয়, এই 10টো এই দুইটা ঘর মিলি লিখিছো। ঠিক আছে। তাৰপিছত 100-এর ঘর কি আছে, 100-ত কিমান আছে, কিবা আছে কি নাই, তো 100-ত একো নাই। তাৰপিছত কি কৈছে 5, তো 5 কি ইউনিটৰ ঘৰত বহিব, 5টো সিঙ্গেল ইউনিটৰ ঘৰত বহিব। বাকি এই ঘৰকেইটা খালি আছে, এই ঘৰকেইটাত কি হ'ব, 0 হ'ব। এই ঘৰকেইটাত 0 দিলে এইটো কি হল, নাম্বাৰ ওলাল। তো এইটো এনেকৈ লিখিম যে 300,
300101005 তো এইটো কি হল নাম্বার ওলাই গল ঠিক আছে আনসার ঠিক আছে বুঝি পাইছা তার পিছত কি আছিল ascending order ascending order মানে কি ascending order small to big তার মানে সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগে সাপোজ 5 আছে 6 আছে 3 আছে 2 আছে 1 আছে তো এইটোত কি কৰিম সৰুৰ পৰা ডাঙৰ তো সবতকৈ সৰু কি আছে 1 আছে তো 1 টো আগত লিখিম তাৰ পিছত তাৰ সৰুৰ পৰা ডাঙৰলৈ তাৰ মানে ইয়াৰ পিছত কি আছে ডাঙৰটো 2 আছে 2 তাৰ পিছত কোনটো ডাঙৰ আছে 3 তাৰ পিছত কোনটো ডাঙৰ আছে 5 তাৰ পিছত কোনটো ডাঙৰ আছে 6 তো এইটো কি হল সৰুৰ পৰা ডাঙৰলৈ হল এইটো কয় ascending order ঠিক আছে সাপোজ আৰু এটা एग्जांपल দিও 3 1 2 6 1 5 4 2 3 6 1 2 তো এইটো কেনেকৈ লিখিম তো এতিয়া চোৱা এতিয়া তো আৰু গম নাপাও এতিয়া কি কৰিম ডিজিট কোনটোত কেইটা ডিজিট আছে এইটো কম্পেয়াৰ কৰিম ঠিক আছে তো এইটোত কি আছে তিনিটা ডিজিট আছে এইটোত কেইটা ডিজিট আছে তিনিটা এইটোত কেইটা তিনিটা এইটোত কেইটা চাৰিটা ডিজিট আছে এটা দুটা তিনিটা চাৰিটা এইটোত কেইটা ডিজিট আছে এটা দুটা ডিজিট আছে হয় না তো যেটোত ডিজিট কম থাকিব এইটো হ'ব সৰু স্মল তো এইটোত দুটা আছে এইটো হ'ব স্মল তাৰ পিছত কেইটা আছে ইয়াত তিনিটা আছে ইয়াত চাৰিটা আছে তো চাৰিটা এইটো ডাঙৰ হ'ব তো এইটো তিনিটাত আকৌ চোৱা ইয়াত 3 আছে ইয়াত 6 আছে কম্পেয়াৰ কৰিম ইয়াত 3 আছে ইয়াত 6 আছে তো কোনটো ডাঙৰ 3 টো সৰু তো 3 1 2 এইটো লিখিম এইটো হ'ব সৰু তাৰ ডাঙৰ কোনটো হ'ব 6 1 5 তাৰ পিছত কি হ'ব লাস্ট এইটো আছে 4 2 3 6 এইটো লিখিম তো এইটো হ'ব স্মল টু বিগ ঠিক আছে তো ডিজিট হিসাবত ডিজিট কাউন্ট কৰি এইটো কি কৰিম ascending order to লিখিম তাৰ পিছত descending order কি আছিল descending order তো ascending order কি কয় আৰু এটা আছে increasing order বুলিও কয় increasing order বুলি কয় ঠিক আছে increasing order বুলিও কয় আৰু descending order কি বুলি কয় decreasing order বুলিও কয় decreasing order বুলি কয় ঠিক আছে তো ডিক্রিজিং অর্ডারটা হল বিগ টু স্মল ডিক্রিজিং অর্ডারটা বিগ টু স্মল মানে ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে সাপোজ এই এক্সাম্পলটোই লও কি আছিল 5 6 3 2 1 আছিল তো এইটো এক্সাম্পল হিচাপত লও 5 6 3 2 1 তো এইটো ডাঙৰৰ পৰা সৰুলৈ বিগ টু স্মল তো ডাঙৰ কোনটো আছে এইটো আগত লিখিম 6 তাৰ পিছত তাত সৰু কোনটো 5 তার তলত কোনটো আছে 3 আছে তাৰ পিছত কোনটো আছে 2 আছে তাৰ পিছত কোনটো আছে 1 তো এটা ডাঙৰৰ পৰা কি হল সৰু হৈ গল তো এটা বিগ টু স্মল হৈ গল তো এটা আছিল ডিসেন্ডিং অর্ডার ঠিক আছে আৰু এটা টপিকস আছিল তোমাৰ symbol এটা লেস দেন আৰু গ্ৰেটাৰ দেন এটা কি কয় লেস দেন symbol আৰু গ্ৰেটাৰ দেন symbol তো symbol-টা কেতিয়া ইউজ হয় সাপোজ 9 আৰু 6 আছে হ্যাঁ এটা কোনটো সাইন হ'ব symbol হ'ব তো এটা কোনটো ডাঙৰ আছে এইটো সাপোজ ইয়াত কোনটো ডাঙৰ 9 ডাঙৰ তো এইটো এনেকৈ খাব এনেকৈ 9 ৰ ফালে কি কৰিব খাই পেলাব ঠিক আছে
9ক এনেকৈ খাব। তো 3 7 আছে এইটো, তো এইটো ডাঙৰ কোনটো 7, তো এইটোক এনেকৈ 7ৰ ফালে এনেকৈ খাব। তো এইটো হৈছে এনেকৈ চিম্বলবোৰ দিব লাগে। ঠিক আছে, তো আজিলৈ এইখিনিয়ে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা হে। বাই বাই।